হে প্ৰভুসকল, আমি যোৱা অধ্যায়টিত পুঁজিৰ বাঞ্ছা পূৰণ এই বিষয়ত আলোচনা কৰিছিলোঁ। আজিও আকৌ এই পুঁজিৰ বিষয়ে আমি আলোচনা কৰিব ওলাইছোঁ। কৃষ্ণ। হে মনুষ্য চেষ্টা দেখাই কৃষ্ণ পাশে যত ভুলা হরি ধিয়নি দিব্য অলংকাৰ পিন্ধিল বস্ত্ৰ শেষ মনুষ্যৰ আটাইতকৈ শ্ৰেষ্ঠ গতিটোৱেই হ'ল ঈশ্বৰ প্ৰাপ্তি। ঈশ্বৰক যিসকল ব্যক্তিয়ে ভগৱান কৃষ্ণক বুজিব পাৰিছে বা জানিব পাৰিছে, সেইসকল মনুষ্যই শ্ৰেষ্ঠ বুলি কৈছে। আৰু এই পুঁজিৰ যিটো মনোবাঞ্ছা পূৰণৰ ক্ষেত্ৰত গুৰুজনাই প্ৰকাশ কৰিছে, অত্যন্ত কঠোৰভাৱে কষ্ট কৰি হৰিণীয়ে প্ৰভু ভগৱন্ত বৰ ধুনীয়াকৈ শয্যাত শুবলৈ বা বহিবলৈ দিয়া অৱস্থাতে হৰিণীয়ে ধুনীয়াকৈ সাজ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে প্ৰভু ভগৱন্তৰ দৰ্শন কৰিবলৈ তেওঁ মনতে সুদৃঢ় কৰিছে। মধুপ্ৰিয়া পাছে এৰা মধুপ্ৰিয়া গন্ধে চন্দনে কুকুমে ভূষিত কৰিয়া লাখ কৰ্পূৰ তাম্বুলা ভুজিয় নুৰাগে চাপিলা কৃষ্ণ পাশ কৃষ্ণৰ মুখচুন্দ মুখমণ্ডলৈ চাই অত্যন্ত তেওঁ সৌভাগ্যিত বুলি নিজকে ভাবিছে। আৰু তেওঁ কি কৰিব, কেনেকৈ সেৱা শুশ্ৰূষা আতিথ্য কৰিব, এই কথাখিনি তেওঁৰ বাৰে বাৰে মনলৈ অত্যন্ত হেঁপাহেৰে তেওঁ আগ্ৰহৰ হৈ পৰিল। আকৌ কি কৰিছে, কৃষ্ণৰ ইমানখিনি বিষয়বস্তুৰ মাজত তেওঁ আবদ্ধ হৈ কৃষ্ণৰ যিটো মুখমণ্ডলৰ যিটো আকৃতি তেওঁ জানিব পাৰিছে যে এনেকুৱা আৰু প্ৰভু ভগৱন্ত মই দ্বিতীয় জনমতো আৰু দেখিবলৈ নাপাম। আজিয়ে মই শুশ্ৰূষা কৰা দিম। কৰ্পূৰ তামোল, আকৌ বিভিন্ন গন্ধ পুষ্প মাল্যবোৰ সকলোবিলাক জতুৱাই আনি প্ৰভু ভগৱন্তৰ চৰণত সেৱা মাগিছে। এৰা
মৰাণ কটাক্ষ ছটাই কৃষ্ণক চাহিয়া হাকিয়াল যেন মাতে আইকো বুলি কৃষ্ণে কংকনা ভূষিত কৰত ধৰি হাতে ইমান ধুনীয়া এটা পৰিৱেশত ভগৱন্ত স্থান ল'লে এই স্থানখিনি বিৰাট এটা প্ৰকাণ্ড অত্যন্ত সুন্দৰ ধুনীয়া পৰিৱেশৰ মাজত সুগন্ধিৰে পূৰ্ণ হৈ পৰিল। তেতিয়া উদ্ধৱে মনলৈ এটা ভাৱ জাগিল যে ইমান সময় এই সময়খিনিত এই ঠাইখিনিতে থাকিলো, কিন্তু ইমানখিনিতো গন্ধ পোৱা নাই, ইমান ধুনীয়াটো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজত উপনীত হোৱা নাই, কিন্তু কৃষ্ণ অহাৰ লগে লগে কিয় ইমান পবিত্ৰ আৰু কিয় ইমান সুন্দৰ হৈ পৰিল। তেওঁ নিজকে লজ্জিত হৈছে উদ্ধৱে। এৰা মৰাণ সহ্য আনিয়া অশেষ কিৰিলা কৃষ্ণ পুৰী তাইৰ মূৰ্তি চন্দন অৰ্পণ পুনেকে পাইলন্ত ঈশ্বৰ কৃষ্ণ এটা ডাঙৰ কথা ক'বলগীয়া হয়। কি কথা? যে আমি দেখা পাওঁ মানুহ যেতিয়া মৰশয্যত উপনীত হৈ এই শটো শ্মশানলৈ যেতিয়া নিয়ে, তেতিয়া চন্দন কাঠেৰে বা চন্দন খৰিৰে দাহন কাৰ্য এই শেষ বিন্যাস কৰিবলগীয়া হয়। কিন্তু এইটো আচলতে সেই সময়তহে চন্দন কাঠ ব্যৱহাৰ কৰে। আচলতে জীৱিত সময়তে আমি চন্দন কাঠ ব্যৱহাৰ কৰিব পাৰিলে ভাল। কিয়? আমি যদি চন্দন যদি ব্যৱহাৰ কৰোঁ, আমাক কাল ক্ৰোধ মায়া আকৌ আমি ব্যাধিৰে যিটো আমি এই জগতখনত পৰিপূৰ্ণ হৈ থাকোঁ, এই ব্যাধিবিলাক আঁতৰি যায়। কিন্তু আমি চন্দন কাঠ দেখিবলৈ নাপাওঁ আৰু আমি চন্দন কাঠ গাতকে নকৈ হানি। গতিকে সেই সময়ত আটাইতকৈ সিদ্ধ পুৰুষসকলক চন্দন কাঠেৰে ব্যৱহাৰ কৰে। শেষ সময়ত আমিও আচলতে আমি দেখো বা শুনো কিছুমান কাৰ্য আমি কৰিবলৈ বহুত ভাবিবলগীয়া হয় আৰু বহুত সময় লাগে। কিন্তু এই কাৰ্যবিলাক যদি আমি সঁচাকৈ শাস্ত্ৰৰ যি মহৎ বাণীসমূহ আমি যদি এই আলোচনা মাধ্যমৰ মাজেৰে যে আমি ব্যৱহাৰ কৰিবলৈ যাম, তেতিয়াহ'লে আমি নিশ্চয় এই সুস্থ সবল স্বাস্থ্যটো আমি সদায় নিৰোগী হৈ থাকিব পাৰিম বুলি ভাবোঁ। কৃষ্ণ এৰা মৰা
কৃষ্ণৰ চৰণ ধৰি ঘনে ঘন শুংঘৰ এৰিলা মৃদা হৃদয়স্তনতা চকুত ঘুখিয়া এৰাইল মুদন পীৰা ইমান ধুনীয়াকৈ হৰিণীয়ে মনৰ মাজত সেৱা ভাগি লৈ এই যিখন হাত এই দুভাগী হাতেৰে বক্ষস্থলৰ মাজত সেৱা অৰ্পণ প্ৰভু ভগৱন্তৰ চৰণত প্ৰণিপাত জনাই আশীষ বিচাৰিছে। কেনেকুৱা আশীষ? আমি আচলতে সেৱা কৰিবলগীয়া হ'লে আমি সেৱা কৰোঁ বাধ্যতামূলক হিচাপে, কিন্তু আমাৰ শ্ৰদ্ধা ভক্তি নাথাকে। গতিকে এই কুঁজিয়ে ইমান ধুনীয়াকৈ সেৱা ভাগি জনাইছে যে তেওঁৰ মায়া মমতা যিমানবিলাক তেওঁৰ দুখৰ অনুভূতি তেওঁ সকলোবোৰ পাহৰি গৈছে সেৱা অৰ্পণ কৰাৰ লগে লগে। আকৌ চকু মুদি তেওঁ সেৱা ভাগি জনাইছে। ইমান ভাল লাগে এটা পৰিৱেশৰ মাজত এনেকুৱা এটা তেওঁ ভাৱ আনিছে যে কায় বাক্য মনে সমস্ত মনৰ আত্মা ভৰা ভক্তিৰে তেওঁ সেৱা ভাগি অৰ্পণ কৰাইছে। কৃষ্ণ এৰা মোৰা আনন্দ মূৰ্তি দুহাতে হিয়াত আলিঙ্গি ভুলনি পাপ মুখ্যতয় অধিক আনন্দ মিলিল তরিল সংসার তাপ আমি যদি ভক্তি পূর্বক নহওঁ, আমি যদি বাহ্যিক ভাবেৰে লওঁ, তেতিয়া আমাক আচলতে এখন ফটোৰ বা এটা মূৰ্তিৰ প্ৰয়োজন হয়। কিছুমানত দেখোঁ আমি ভকতসকলে কিন্তু আমি মূৰ্তি আমি সাজি নলওঁ বা ফটো আমি সেৱা নকৰোঁ। কিয়? এই ফটো বা মূৰ্তি যদি আমি বাহ্যিকভাৱে ল'বলগীয়া সেই সেৱা বা ভক্তি পূৰ্বক নহয়। এইটো কোনে দেখুৱালে? হৰিণীয়ে দেখুৱাইছে যে মনৰ মাজত কায় বাক্য মনে সুদৃঢ় বিশ্বাসে প্ৰভু ভগৱন্তৰ যি স্থাপনা কৰা মূৰ্তিটো হৃদয়ৰ মাজত আধ্যাত্মিকভাৱে স্থাপন কৰিলে আৰু দুহাতে আলংকৃত হৈ ধুনীয়াকৈ সেৱা জনাই মুখ্যৰ স্থান আৰু মুখ্যৰ গতিটো তেওঁ প্ৰভু ভগৱন্তৰ পৰা আদায় কৰিলে, অৰ্থাৎ বিচাৰিলে। হে প্ৰভুসকল চাওক, আমি এই মুখ্য গতিলৈ যাবলগীয়া হ'লে ইমান সহজ নহয়। কিন্তু ভকতৰ ভগৱন্ত যদি সঁচাকৈয়ে প্ৰকৃততে যদি ভকত যদি আমি প্ৰকৃততে ভগৱন্তৰ দাস হওঁ, আমি এই সংসাৰখনৰ পৰা এই তৰিবৰ কাৰণে নাম আমি ল'ব লাগিব বা নাম আমি গাবই লাগিব। কৃষ্ণ এৰা
রাম দুর্লভ কৃষ্ণক পতি পাইতাই আগত করে গো সাধু বিনা কতিপয়ে থাকা না থইত শরণে গুরু কাতর আমি দেখিবলৈ পাওঁ কিছুমান ব্যক্তিৰ মনোভাৱ কিছুমানে কয় আপুনি বিয়াখন নেপাতে নেকি নাই আমি বিয়া নাপাতো আমি ভগৱন্ত প্ৰভুৰ আমি স্বামী আমি ভগৱন্ত প্ৰভুৰ আমি এটা দাসী আমি কেতিয়াও বিয়া নহয় এই প্ৰকাশ কৰিছে যে দুৰ্লভ মনুষ্য কৃষ্ণক বুজিবলৈ গৈ কোনো আৱশ্যক নাই কৃষ্ণক স্বামী হিচাপে মাতিব পাৰিবা ল'ব পাৰি কৃষ্ণ স্বামী নিৰুৱাৰু শৰণত এই গোপীসকলে ঈশ্বৰক স্বামী হিচাপে সংসাৰ পূৰ্ণ কৰিও গোপীসকলে তেওঁভাৱে জানিছিল কৃষ্ণক স্বামী হিচাপে পাবৰ কাৰণে কিন্তু সেই কথাটো উলটি গৈ গোপীৰ ৰূপ ল'বলৈ গৈ কিছুমানে কি কয় ঈশ্বৰৰ লগত বিয়া হোৱা বুলি কয় বিবাহিত বুলি কয় আচলতে সেইটো পূৰ্ণ নহয় এই সংসাৰখনত এখন বিষয় বাসনাৰ মাজত আবদ্ধ হৈ এখন সংসাৰ উপনীত কৰিহে প্ৰভু ভগৱন্তৰ চৰণ চত্ৰত সেৱা মাগিব পাৰি আচলতে প্ৰহ্লাদেও সংসাৰ কৰি ভকতি কৰি দেখুৱাইছে আচলতে এইটো ভুল ধাৰণা এইটো আচলতে এনেকুৱা নহয় যে ভকতি কৰিলে আমি ঈশ্বৰক কেৱল স্বামী হিচাপে ল'ব পাৰোঁ আজি বাহ্যিক হিচাপে আমি বিয়া হ'ব বা বিয়া কৰাব নালাগে এইটো আচলতে ভুল আচলতে মহাপুৰুষ কৃপাল গুৰুজনাই মাধৱদেৱ পুৰুষক কৈছিল হে বঢ়াল তুমি গড় বান্ধি উপনীত হোৱা গড় বান্ধি যুঁজা যে কৃপাল গুৰু আপুনি গড় বান্ধক আৰু আমি গড় নবান্ধাকে যুঁজিম কিন্তু মাধৱদেৱ পুৰুষৰ নিচিনা আমি হ'ব নোৱাৰো কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ মই দুৰাচাৰ কেৱল তোমাৰ অপৰাধীনাদায় ক্ষমিয় কহৰি লয়দা কৰি পখিলো হেৰা শৰণ ৰাম পখিলো হেৰা শৰণ